প্ৰথমতে আপোনালোকলৈ নমস্কাৰ। আজি আমি এটা কোৱেশ্চন শিকিম। কোৱেশ্চনটো হ'ল মান্থলি ইনকাম অফ P&Q are in the ratio 4:3। ইয়াত কথাটো কৈছে কি P আৰু Q যোনটো মাহেকীয়া ইনকাম আছে, ইনকামটো হ'ল 4:3 and their saving are in the ratio of 3:2। আৰু তেখেতসকলে যিটো পইচা জমা কৰে সেইটোৰ ৰেচিঅ' হ'ল 3:2। If each of them spend 600 each month, then monthly income of each is। কথাটো কৈছে কি যদি সেই দুজন মানুহে মাহত 600 টকা কৰি খৰচ কৰে তেনেহ'লে সিহঁতৰ মাহেকীয়া ইনকাম দুজনৰ কিমান। এতিয়া আপোনালোকে এই কুৱেশ্যনটো কৰাৰ পিছত, এইটোৰ সমাধান চোৱাৰ পিছত এনেকুৱা ধৰণৰ যিমান প্ৰশ্ন আহে য'ত ৰেচিঅ' দি দিয়ে, এনেকৈ হয়তো মান্থলি ইনকাম দিব, হয়তো মান্থলি ইনকামটো দি কিনে হয়তো আপোনালোকক কিমান খৰচ কৰে সেইটো কথা সুধিব, আৰু তেনেকুৱা ধৰণৰ বহুত কিবা সুধিব পাৰে। এইটো ভিডিঅ' চোৱাৰ পিছত আপুনি সেইবিলাকৰ সকলোৰে উত্তৰ দিব পাৰিব। এতিয়া আৰম্ভ কৰোঁ। তেখেতসকলৰ ইনকামৰ কথা কৈছে 4:3। ইনকামটো হৈছে 4:3। দুজন মানুহ আমি ধৰি ল'লোঁ, এজন জিতু, এজন মিণ্টু। এওঁলোকৰ ইনকামৰ কথা কৈছে, এওঁলোকৰ মান্থলি ইনকাম হৈছে 4:3। এইখিনিলৈকে বুজি পাই আছে? And their saving are in the ratio 3:2। তেখেতসকলৰ জমা, তেখেতসকলে মান্থলি ইনকাম কৰিছে 4:3 আৰু তেখেতসকলে জমা কৰিছে 3:2। এইটো জমাৰ কথা হৈছে 3:2। এইটো তেখেতসকলৰ জমা, মানে ছেভিং হৈছে 3:2। আৰু তেখেতসকলে এই যোনটো ইনকাম কৰি আছে তাৰ পৰা তেখেতসকলে 600 টকা মান্থলি খৰচ কৰি আছে। If each of them spend 600 each month, then monthly income of each। মানে কথাটো কৈছে 600 টকা তেখেতসকলে খৰচ কৰি আছে। তেখেতসকলৰ দুজন আছে, দুজনে 600 টকা কৰি খৰচ কৰি আছে তেখেতসকলৰ মাহেকীয়া ইনকামৰ পৰা। এনেকুৱা আপুনি কণ্ডিশ্যন দেখা পালে আপুনি বেলেগ নাই, এই দুটাৰ মাজত ডিফাৰেঞ্চটো চাব, এইটোৰ মাজত ডিফাৰেঞ্চটো চাব। আমি ডিফাৰেঞ্চটো নটিচ কৰিলোঁ, মানে দেখা পালোঁ। চব 3ৰ পৰা 2টো 1 কম, 4ৰ পৰা 3টো 1 কম। মানে তেখেতসকলে ইনকামটো আপুনি 3টো ধৰি লওক, খৰচ জমা কৰিছে 2, খৰচ কৰিছে 1, 4 হ'ল ইনকাম, 3 জমা কৰিছে, খৰচ কৰিছে কিমান 1। আৰু এই 1টোৰ ভেলু দিছে কিমান 600 টকা। 1টোৰ ভেলু যদি 600 টকা হয় তেনেহ'লে আমি এই 3টোৰ যিটো ভেলু আছে সেইটো উলিয়াৰ লগে লগে আমি
মিনুটোৰ কথাটো গম পাম, মিনু ইনকাম কিমান কৰি আছে। চাওক, 1টো জেগাত আপুনি 6টো ধৰি লওক। 1 6 গুণ 6, 1 6 6 গুণ 600, 3 পূৰণ 6, 3 6 গুণ 18, দুটা হেনো লগ লাগি যাব, মানে কিমান হ'ল? এমৰ মান্থলি ইনকাম 1800 টকা। আৰু 4ৰ মান্থলি ইনকাম হ'ব কিমান? 4 6 গুণ 24, তাৰ লগত দুটা সংখ্যা যোৱা লাগি যাব, 4 6 গুণ 24 মানে 2400 টকা। ইয়াৰে উত্তৰটো ৰেচিঅ'ত দিয়া আছে। অপশ্যন এ 2400, 1800 ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ সকলো প্ৰশ্ন আপুনি ছল্ভ কৰিব পাৰিব।